যিয়ে কৰিছে এইটো আইডেণ্টিফাই কৰা হ'ব। আমি অলৰেডি NIA ৰ লগতো টাচত আছোঁ, তেওঁলোকৰো টীম আহি আছে। যিখিনি এই ইনচিডেণ্ট হৈছে 2-3টা, এইটো আমি NIA ৰ লগত আৰু কেন্দ্ৰীয় চোৰাং সংস্থা যিখিনি আছে তেওঁলোকৰ লগত আলোচনা কৰি যিয়ে কৰিছে তেওঁক আমি নিশ্চয় ধৰিম আৰু যিটো ষ্ট্ৰংগেষ্ট পচিবল একশ্যন হ'ব সেইটো লোৱা যাব। তেওঁলোকে প্ৰত্যেকবাৰ মোৰ কথাটো কয়, মোৰতো ঘৰ কাহিলীপাৰাত আছে, মোৰ অফিচ উলুবাৰীত আছে, আহিলে হ'ল। মই আৰু ক'ত কোনদিনা কৈছোঁ যে মই মানে ভয় কৰিছোঁ নে চিন্তা কৰিছোঁ। যদি তেওঁলোকৰ কষ্ট যিখিনি আছে মোৰ লৈহে আছে, তে মোক টাৰ্গেট কৰিলে হ'ল। এই কথাটো মই মানে এইটো আৰু অ'ত ত'ত এটা গ্ৰেনেড দলিয়াই আৰু ৰাইজক হাৰাশাস্তি কৰা, এতিয়া ধৰক মই আগতেও কথাটো কৈছিলোঁ, যোৱা কিছু মাহৰ ভিতৰত যিমান ইম্পৰ্টেণ্ট কেছ হৈছে, এইটো ধৰক কল চেণ্টাৰৰে হওক, তাৰপিছত ৰিচেণ্ট আপোনাৰ APSC আকৌ আমি খুলিছোঁ, মানুহ এৰেষ্ট কৰিছোঁ, সেইবোৰ আমিহে কৰি আছোঁ। সেইবোৰ কৰা পুলিচটো একেই। তে আকৌ যদি সেইবোৰ কৰা হয় তেতিয়া পুলিচক তাৰ পৰা ডাইভাৰ্ট কৰি সেইটোত লগাব লাগিব। চ' কাৰ লোকচান হ'ব? এইটোতো ৰাইজৰ, অসমৰ ৰাইজৰে লোকচান হ'ব। আমি ক্ৰাইম ইমান কমাইছোঁ, আমাৰ কনভিকশ্যন ৰেট এটা সময়ত 5% আছিলে, আজি কনভিকশ্যন ৰেট যোৱা নৱেম্বৰ মাহত গৈ 16% পাইছেগৈ। এইটো অসমৰ ৰাইজেও ভাল হৈ আছে। এইখিনি পুলিচ যদি আকৌ আমি সেইটোৰ পৰা লগাই আকৌ সেই বোমা জাতি বস্তু দলিয়া দিয়াৰ কাৰণে সেইটোত লগাই দিওঁ, অসমৰ ৰাইজৰে লোকচান হ'ব। কিছুদিনৰ পৰা সেইটো ভাবি আছিলোঁ যে প্ৰায় 6 মাহ হৈ গ'ল আমাৰ যিটো জইণ্ট আমি সদায় ৰিভিউ কৰি আছোঁ, জইণ্ট ৰিভিউ হোৱা নাছিলে। চ' এই জইণ্ট ৰিভিউ হিচাপে আজি ফৰেষ্ট আৰু আমাৰ আৰক্ষীৰ বিষয়াসকলৰ লগত আমি আলোচনা কৰিলোঁ। 2023 মোৰ অৰলেছ আমাৰ কাৰণে ভালেই আছিলে। মাৰ্চত এটা প'চিঙৰ খবৰ আহিছিলে, তাৰপিছত তেনেকুৱা কোনো অঘটন ঘটা নাই। 2022 আপুনি চবেই জানে যে 0 প'চিং আছিলে। চ' আমি সেইটো ভাবি আছোঁ যে যদি এতিয়া এই ছিজনত অকণমান প'চিঙৰ এটা চান্স থাকে আপ টু মাৰ্চ এপ্ৰিল। চ' সেইটো কাৰণে আমি এটা ৰিভিউ কৰিছোঁ, ষ্ট্ৰেটেজি কৰা হৈছে কেনেকৈ সেইটো কৰা যায়। এডিশ্যনেল যিখিনি ৰিকুৱাৰমেণ্ট লাগে সেইখিনিৰ আমি আজি কথা পাতিছোঁ। ডাইৰেক্টৰ মেডামেও কৈছে, PCCO ডাঙৰীয়াৰ লগত আছিলে, সেইটো আলোচনা কৰা হৈছে। আমি আশা কৰিছোঁ যে 2024টো আমাৰ আকৌ 0 প'চিং আমি কৰিবলৈ সক্ষম হওঁ। মানে যেনেকৈ এভিডেঞ্চ ওলাব, এভিডেঞ্চৰ মতেতো একশ্যন হৈ আছে। এভিডেঞ্চ এনেকুৱা নহয় যে আমি ঘপককৈ কিবা এটা নতুন ওলাই দিওঁ, পূৰা এনালিচিছ লাগেতো। এনালিচিছ কৰি য'ত এইটো দেখা পোৱা গৈছে যে আৰেষ্ট কৰিব পৰা এভিডেঞ্চ আছে আৰু ফাৰ্ডাৰ চাৰ্জশ্বিট কৰিব পৰা যাব, প্ৰচিকিউট কৰিব পৰা যাব, সেইটো কৰি আছে। আৰু এতিয়া ফাইনেল চাৰ্জশ্বিটৰ পজিশ্যনটো অহা নাই। ফাইনেল চাৰ্জশ্বিটটো আৰু মোৰ মতে 3-4 মাহ 6 মাহ লাগিব। বাই দেট টাইম কাৰ এগেইনষ্ট কি এভিডেঞ্চ ওলায়, যিটো সময়ত চাৰ্জশ্বিট ফাইনেল ওলাব তেতিয়া আপুনি গম পাবই কাৰ এগেইনষ্ট কি এভিডেঞ্চ আছিলে নে নাই। সেইটো 2021 চনত সেইটো ষ্টাৰ্ট কৰিছিলোঁ। 2021 চনত মোৰ মনত পৰে যে প্ৰায় 22জন নে 23জন এৰেষ্ট হৈছিলে। তাৰপিছত 2022 চনত 50জন নে 53জন এৰেষ্ট হ'ল। এই বছৰ যোৱাকালি যিটো এৰেষ্ট হৈছে এইটো 100th আছিলে। মানে 100 গভৰ্ণমেণ্ট ছাৰ্ভেণ্টছ হেভ বিন এৰেষ্টেড বাই ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন। এইটো চলিয়ে থাকিব। আমিতো দৃঢ় প্ৰতিজ্ঞ, উই উইল ৰিমুভ কৰাপশ্যন ইন অল ফৰ্ম।